লোকসভা নিৰ্বাচনৰ আগত তৎমুহূৰ্ততে সাব কণ্ট্ৰেক্টৰ জয়ন্ত হাজৰিকাক দি পেলাই মাটিখিনি দুই চাইডে পেলালে, নদীখনৰ নিচিনা বাকচ এটা কৰি দিলে। তাৰপিছত আমি আমাৰ বৰ্তমানৰ স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ যোগেদি ইঞ্জিনিয়াৰলৈ ফোন কৰিছোঁ, কথা অৱগত কৰোঁ। ঠিক ইঞ্জিনিয়াৰলৈ ফোন কৰিছোঁ, চিফ ইঞ্জিনিয়াৰলৈ ফোন কৰিছোঁ, তৎকালে কাম হ'ব বুলি। আজি ক'বতি একো কাম নাই। 2-3টা ল'ৰা ইয়াত পৰিছে, স্কুলীয়া ল'ৰা ছোৱালী যাব নোৱাৰা অৱস্থাৰ পৰিৱেশ এটা হৈছে। সিদিনাই ইটা দুগাড়ী নে এগাড়ী পেলালে, সেই গাঁতটোত পুৰ হৈ এতিয়া চিনভিন নাইকিয়া হ'ল। অন্ততঃ কণ্ট্ৰেক্টৰজনে আমাক একো কৰিব নালাগে, তেওঁ ষ্টিমেট অৰ্ডাৰ মতে কাম কৰক। ইয়াতো চেইন গেভেল পেলাব লাগিছিলে, ডেজাৰটো দি পেলাই মাটিটো ৰুলাৰ মাৰি সমান কৰি ল'ব লাগিছিলে, সেইবোৰতো কৰা নাই। দুই চাইডে চফা নকৰাকৈ মাটিখিনি পেলাইছে, পেলাওক। মুঠতে ষ্টিমেট মতে কামটো ভাল হ'ব লাগে। আৰু বাৰিষা যদি কৰিবই নোৱাৰে, তেওঁ আগতীয়াকৈ মাটিখিনি কেলৈ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত পেলালে? কিবা এটা ষ্টেপ লওক। এতিয়া কাম কৰিব নোৱাৰে, অন্ততঃ ইটা কেইগাড়ীমান দি পেলাই মানুহখিনি অহা যোৱা কৰিব পৰা ব্যৱস্থা এটা গ্ৰহণ কৰক। নকৰা আমি বিকল্প ব্যৱস্থা গ্ৰহণ কৰিম, ৰাস্তা বন্ধ কৰি দিম, ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত আকৌ যোগাযোগ কৰিম। ৰাইজৰতো অস্ত্ৰ আছে, আমাৰ কৰিবলগীয়া ব্যৱস্থা আছে। আৰু কণ্ট্ৰেক্টৰজনলৈ ফোন কৰিলে ৰিচিভ নকৰে। অভিনৱ বৰবৰা। মৰণী সমষ্টি বিধায়কক মই আজি এসপ্তাহৰ আগৰ পৰা ফোন কৰি আছোঁ যে আমাৰ ৰাস্তাটো বেয়া হৈছে আৰু আপুনি চেন গেভেল দি দিয়ক, স্কুলীয়া ল'ৰা ছোৱালী পৰিছে। মই এনেকৈও কৈছোঁ যে আপুনি আগষ্টৰ 1 তাৰিখে স্কুল খুলিব, আপুনি এই ৰাস্তাটোত চেন গেভেলকে পেলাই দিয়ক ঠিকাদাৰক কৈ। তেওঁ কোনো গুৰুত্ব দিয়া নাই। আজি 8 দিন হ'ল। আৰু দুই নম্বৰ, আমাৰ এইখন গাঁৱতে 4-5টা ল'ৰাই গাড়ী এখন, সৰু গাড়ী এখন কিনি ফাইনেন্সত চলি আছে। তাহাঁতিও গাড়ী উলিয়াব নোৱাৰা অৱস্থা। এতিয়া ফাইনেন্সৰ কোনে ব্যৱস্থা কৰি দিব? লোকসভা নিৰ্বাচনৰ আগত তৎমুহূৰ্ততে সাব কণ্ট্ৰেক্টৰ জয়ন্ত হাজৰিকাক দি পেলাই মাটিখিনি দুই চাইডে পেলালে, নদীখনৰ নিচিনা বাকচ এটা কৰি দিলে। তাৰপিছত আমি আমাৰ বৰ্তমানৰ স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ যোগেদি ইঞ্জিনিয়াৰলৈ ফোন কৰিছোঁ, কথা অৱগত কৰোঁ। ঠিক ইঞ্জিনিয়াৰলৈ ফোন কৰিছোঁ, চিফ ইঞ্জিনিয়াৰলৈ ফোন কৰিছোঁ, তৎকালে কাম হ'ব বুলি। আজি ক'বতি একো কাম নাই। 2-3টা ল'ৰা ইয়াত পৰিছে, স্কুলীয়া ল'ৰা ছোৱালী যাব নোৱাৰা অৱস্থাৰ পৰিৱেশ এটা হৈছে। সিদিনাই ইটা দুগাড়ী নে এগাড়ী পেলালে, সেই গাঁতটোত পুৰ হৈ এতিয়া চিনভিন নাইকিয়া হ'ল। অন্ততঃ কণ্ট্ৰেক্টৰজনে আমাক একো কৰিব নালাগে, তেওঁ ষ্টিমেট অৰ্ডাৰ মতে কাম কৰক। ইয়াতো চেইন গেভেল পেলাব লাগিছিলে, ডেজাৰটো দি পেলাই মাটিটো ৰুলাৰ মাৰি সমান কৰি ল'ব লাগিছিলে, সেইবোৰতো কৰা নাই। দুই চাইডে চফা নকৰাকৈ মাটিখিনি পেলাইছে, পেলাওক। মুঠতে ষ্টিমেট মতে কামটো ভাল হ'ব লাগে। আৰু বাৰিষা যদি কৰিবই নোৱাৰে, তেওঁ আগতীয়াকৈ মাটিখিনি কেলৈ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত পেলালে? কিবা এটা ষ্টেপ লওক। এতিয়া কাম কৰিব নোৱাৰে, অন্ততঃ ইটা কেইগাড়ীমান দি পেলাই মানুহখিনি অহা যোৱা কৰিব পৰা ব্যৱস্থা এটা গ্ৰহণ কৰক। নকৰা আমি বিকল্প ব্যৱস্থা গ্ৰহণ কৰিম, ৰাস্তা বন্ধ কৰি দিম, ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত আকৌ যোগাযোগ কৰিম। ৰাইজৰতো অস্ত্ৰ আছে, আমাৰ কৰিবলগীয়া ব্যৱস্থা আছে। আৰু কণ্ট্ৰেক্টৰজনলৈ ফোন কৰিলে ৰিচিভ নকৰে। অভিনৱ বৰবৰা। মৰণী সমষ্টি বিধায়কক মই আজি এসপ্তাহৰ আগৰ পৰা ফোন কৰি আছোঁ যে আমাৰ ৰাস্তাটো বেয়া হৈছে আৰু আপুনি চেন গেভেল দি দিয়ক, স্কুলীয়া ল'ৰা ছোৱালী পৰিছে। মই এনেকৈও কৈছোঁ যে আপুনি আগষ্টৰ 1 তাৰিখে স্কুল খুলিব, আপুনি এই ৰাস্তাটোত চেন গেভেলকে পেলাই দিয়ক ঠিকাদাৰক কৈ। তেওঁ কোনো গুৰুত্ব দিয়া নাই। আজি 8 দিন হ'ল। আৰু দুই নম্বৰ, আমাৰ এইখন গাঁৱতে 4-5টা ল'ৰাই গাড়ী এখন, সৰু গাড়ী এখন কিনি ফাইনেন্সত চলি আছে। তাহাঁতিও গাড়ী উলিয়াব নোৱাৰা অৱস্থা। এতিয়া ফাইনেন্সৰ কোনে ব্যৱস্থা কৰি দিব?